আপোনালোকে বাৰু ময়দাই বনোৱা বৰফি খাইছেনে? যদিহে নাই খোৱা আজি এই ভিডিঅ'টো চাবচোন। মই ময়দাই বনাইছোঁ আৰু ময়দাই বনাবৰ কাৰণে মই প্ৰথমতে ময়দা এবাতি লৈছোঁ। এইফালে কেৰাহীখনত ময়দাখিনি দি দিলোঁ। দি মই এতিয়া গেছটো কমাই ময়দাখিনি প্ৰথমতে ভাজি ল'ম। এইখিনি মই গেছটো কমাই ভাজি আছোঁ। আনফালে মই গুড় ব্যৱহাৰ কৰিম যিহেতু গুড়খিনিও গৰমাব লাগিব। মই এয়া গুড় দুটুকুৰা লৈছোঁ। এতিয়া পানী দি দিছোঁ এগিলাচ। দি মই এইখিনি এতিয়া উতলিবলৈ দিম। মিহি মিহিকৈ কাটিও দিব পাৰে। মই লৰালিকৈ বনাওঁ বুলি লৈছোঁ, সেইটো কাৰণে এনেকৈয়ে দি দিলোঁ। আৰু আপোনালোককো দেখাই দিছোঁ, আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈয়ে দি দিব। এতিয়া মই আকৌ ময়দাখিনি লৰাই আছোঁ যিহেতু গেছটো কমাই। এয়া দেখিছেনে অলপমান ৰঙচুৱা হৈছেগৈ। আৰু অলপ ভাজি ল'ম। তাৰপাছত মই ইয়াতে আৰু এটা বস্তু মিক্স কৰিম, সেইটো বাৰু আপোনালোকক দেখাই দিম। এইখিনি ভাজি থাকিব যেতিয়ালৈকে ৰঙচুৱা নহয়। আৰু ইয়াতে মই দি দিলোঁ ঘিউ আধা কাপ। দি মই এইখিনি এতিয়া আৰু অলপমান ভাজি থাকিম লৰাই লৰাই। ঘিউখিনি ভালদৰে ময়দাখিনিৰ লগত মিক্স কৰি ল'ম। গেছটো একেবাৰে কমাই ল'ব। যিকোনো মিঠাই বনোৱা বুলি ক'লে গেছটো একেবাৰে কমাই ল'ব লাগে। আৰু এইখিনি দেখিছেনে লাহে লাহে মিক্স হৈছে, আৰু অলপমান মিক্স কৰি ল'ব লাগিব। আৰু ৰঙচুৱাও কিন্তু ধুনীয়াকৈ হৈ গৈছে। এনেকৈয়ে আপোনালোকে যদিহে বনাই খাই চোৱা নাই এবাৰ বনাই খাই চাবচোন। আৰু এতিয়া মই গুড়খিনি আকৌ এবাৰ চাওঁ হৈছেনে নাই হোৱা। এয়া চাওকচোন ধুনীয়াকৈ উতলি আহিলে আৰু হৈ গ'ল। হাতেৰে এনেকৈ চাব আঠা আঠা হ'লে হৈ গৈছে। মোৰ এইখিনি নমাব পৰা হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিলোঁ। আৰু এইফালে ময়দাখিনিও ভাজি লোৱা হৈ গৈছে। কিমান ধুনীয়াকৈ ৰঙচুৱা হৈছে চাওকচোন। আৰু গুড়খিনিও একদম ধুনীয়াকৈ পাকটো উঠি গৈছে মানে। এতিয়া ইয়াতে মই কম কমকৈ দি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোককো দেখাই গৈছোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু এতিয়া চাওকচোন পূৰা লদা এটা লেখীয়া হৈ গৈছে। মই কিন্তু গেছটো কমাই লৈছোঁ দেই, গেছটো একেবাৰে কমাই ল'ব। আৰু এইখিনি মোৰ এতিয়া নমাব পৰা হৈ গৈছে। যোনখন কাঁহীত নমাইছোঁ সেই কাঁহীখনত অলপমান ঘিউ সানি লৈছোঁ। আপোনালোকেও ঘিউ অকণমান সানি ল'ব। আৰু এতিয়া লাহেকৈ বহলাই মেলি দিছোঁ। ভালদৰে মেলি দিয়াৰ পিছত হাতেৰেও অকণমান হেঁচা মাৰি দিছোঁ যাতে ভালদৰে লাগি ধৰে। আৰু এয়া চাওকচোন ধুনীয়াকৈ বহলাই লোৱা হৈ গৈছে। এতিয়া গৰমে গৰমে মই এয়া কাটি দিম পিচ পিচকৈ। আপোনালোকে গৰমে গৰমেই কাটিব, নহ'লে ঠাণ্ডা হ'লে টান হৈ যাব, তেতিয়া কাটিবলৈ দিগদাৰ হ'ব। আৰু মই ধুনীয়াকৈ এটা ছাইজত পিচকেইটা কৰি গৈছোঁ। আপোনালোককো দেখাই গৈছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইফালে মোৰ দীঘলকৈ কাটি লোৱা হৈ গৈছে। আৰু ইমানটো ছাইজতে টুকুৰা কৰি গৈছোঁ আকৌ পঠালিকৈও। আপোনালোকে যোনটো ষ্টাইলতে কাটি ভাল পায় সেইটো ষ্টাইলতে কাটি দিব। মই এইটো ষ্টাইলতে আজি কাটি দিছোঁ। দুদিনমানৰ আগত চুজিয়ে বনোৱা বৰফিৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। সেইটো খাই লোৱাটোৱে ভাল পালে, আকৌ খাওঁ বুলি ক'লে, সেয়েহে আজি বনাই দিলোঁ। আজি গুড়ে বনাই দিওঁ। আৰু গুড় দি বৰফিটো বনাই দিছোঁ যিহেতু ভিডিঅ'টো আকৌ কৰি দিলোঁ। এয়া চাওকচোন ঠাণ্ডা হোৱাৰ পিছত উঠাই লৈছোঁ। এপিচ এপিচকৈ উঠাই দিছোঁ। কিমান ধুনীয়াকৈ এৰাই গৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।